হঠাৎ স্তব্ধ এখন সদাব্যস্ত বজাৰ। এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি নিমাওমাও হৈ পৰিল দেৰগাঁৱৰ ৰঙামাটিৰ দৈনিক বজাৰ। দেওবাৰৰ দিনটো স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰিল বজাৰখন। ঘটনা অনুসৰি দেওবাৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দেৰগাঁৱৰ বাদুলিপাৰত সংঘটিত এক পথ দুৰ্ঘটনাত ৰঙামাটিৰ কৈবত্য গাঁৱৰ বিতুপন দাস নামৰ এজন যুৱকে মৃত্যুক আঁকোৱালি লয়। বাদুলিপাৰ বনগাঁৱৰ মাজৰ এক স্থানত সংঘটিত হয় এই ভয়ানক পথ দুৰ্ঘটনা। AS01 MC 9747 নম্বৰৰ গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী মালবাহী ট্ৰাকে বাদুলিপাৰৰ পৰা বনগাঁও অভিমুখে ভুল পথেৰে যোৱা AS05 ER 1152 নম্বৰৰ বেটেৰীৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। ফলত বেটাৰী গাড়ীৰ যাত্ৰী ৰঙামাটি কৈবত্য গাঁৱৰ বিতুপন দাস ৩২ বছৰীয়া, বেটাৰী গাড়ীখনৰ চালক মনোজ দাস ৪৫ বছৰীয়া গুৰুতৰভাৱে আহত হয়। দুয়োকে চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ লৈ যায় যদিও চিকিৎসালয়ত ৰঙামাটি কৈবত্য গাঁৱৰ বিতুপন দাসৰ মৃত্যু ঘটে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত বিতুপন দাসৰ মৃতদেহ নিজ গৃহলৈ অনা হয়। ৰঙামাটি ব্যৱসায় সন্থা আৰু স্থানীয় ৰাইজে ৰঙামাটিৰ শেষ শ্ৰদ্ধাঞ্জলি জনায় বিতুপন দাসক, যাৰ ফলত দেওবাৰে নিশালৈকে স্তব্ধ হৈ পৰিল ৰঙামাটিৰ অতিকে সদা ব্যস্ততাপূৰ্ণ বজাৰখন। তেখেতৰ বোলে কি ক'ম, মই তেখেতৰে কাষৰে মই এটা ব্যৱসায়ী ক্ষুদ্ৰ। তেখেত সদায় চব্জি ব্যৱসায় কৰে। মোৰ ভাইটিয়ে হয় মোৰ গাঁৱৰ বিতুপন দাস। তেখেত আজি ৰাতিপুৱা তেওঁ বেটেৰী লৈ পেলাই যেতিয়া তেওঁ চব্জি আনিবলৈ বনগাঁৱলৈ গৈছিলে, তেতিয়া তেখেতে মাতষাৰ দিছিলে। সেয়ে আপোনাৰ আজি সেই মাতষাৰে যে তেখেতে এনেকুৱাভাৱে হেৰি হ'ব সেই ভবা নাছিলোঁ। আজি আমাৰ গোটেই দোকান বজাৰ বন্ধ, গোটেই ব্যৱসায় বজাৰ যিটো ডেইলি বজাৰ চব বন্ধ আছে। চব্জিৰ পৰা ধৰি মাছৰ পৰা ধৰি আদি গোটেইখিনি বজাৰ বন্ধ, আৰু আমি গোটেই বজাৰ বন্ধ ৰাখি তেখেতৰ মৃতদেহটো তেখেত যিখন জেগাত বহি পেলাই তেখেতে ব্যৱসায় কৰিছিলে সেইখন জেগাত তেওঁৰ মৃতদেহটো নমাইছিলে। নমোৱাৰ পিছত আমি তাত ধূপ জ্বলাই তেখেতৰ আত্মা সদগতি পাবৰ কাৰণে আমি 1 মিনিট সময় মৌল প্ৰাৰ্থনা কৰোঁ। এয়ে কৈ মোৰ বক্তব্য সামৰিছোঁ। এইটো আমি নিজে বন্ধ কৰিছোঁ, আমাক কোনো কোৱা নাইকিয়া। আমাৰ ভাইটি এটা আমাৰ সেই ব্যৱসায়ী স্থানৰ পৰা মানে আমাৰ গাঁৱৰ পৰা যেতিয়া গুচি গ'ল, সেইটো কাৰণে আমি নিজাববীয়াকৈ আমাৰ নিজৰ ব্যৱসায়ী বস্তু আমি যদি কিবা যিখন ব্যৱসায় কৰি আছোঁ কিবা বস্তু বনাইছিলোঁ সেইকেইটা যদি পেলনিও যাব, মোৰ সেইটো কোনো দুখ লগা নাই। কিন্তু ভাইটি এজন যে আমাৰ মাজৰ পৰা গুচি গ'ল সেয়াই দুখ। সেইকাৰণে আপোনাৰ আজি আমি নিজ মনে আমাৰ নিজৰ ব্যৱসায় বন্ধ কৰি ৰাখিছোঁ। ঘৰত কি কওঁ আৰু, বিতুপন দাসে আমাৰ লগত পাচলি বিকিছিলে, নিবিকা নহয়, লগত আছিলোঁ আমি থাকি, আৰু আজি আমাৰ পৰা আঁতৰি গৈছে। হৈছে নাই, গোটেই দোকান বজাৰ চব বন্ধ হৈ গৈছে। আৰু ৰাতিপুৱা উঠিলে 8টামান বজাত উঠি চিধা গৈছে বাদলিপাৰ পৰা মাল 2এটা ল'লে। প্ৰশান্ত উপাধি কি লিখে মই গম নাপাওঁ। প্ৰশান্তৰ ওচৰত মাল লৈছিলে, মই নিজে দেখিলোঁ। দেখাৰ পাছত মই মাল আকৌ কিনি আছোঁ। আকৌ তাৰ পৰা বাদলিপাৰৰ গাড়ী পালে, বেটেৰী গাড়ীখন লৈ, আৰু লগতে দুটা ড্ৰাইভাৰটো আৰু সি গ'ল। যোৱা অৱস্থাত এক্সিডেণ্টটো কেনেকৈ হ'ল মই গম নাপাওঁ। তেনেকুৱাত আকৌ এক্সিডেণ্ট হোৱাৰ পাছতে মই গম পাইছোঁ যে এক্সিডেণ্ট হৈছে ৰঙামাটিৰ ল'ৰা এটা। তাৰপাছত তাক এই জলিলৰ ভাইটো আবুল কি লিখে জানো, আবুলে লৈ গৈছে তাক যোৰহাট মেডিকেলত ভৰ্তি কৰাইছে। কৰোৱাৰ পাছত আৰু কি হৈছে এইটো মই গম নাপাওঁ ইমানটো আৰু। হয়, বিতুপন দাস আমাৰ গাঁৱৰে, মোৰ ঘৰৰ কাষৰে ল'ৰা আছিল। অতি অমায়িক, আমি সৰুৰ পৰাই জানো তেওঁক। কাৰো লগত কোনোদিন হাই কাজিয়া নকৰাকৈ তেওঁ এটি সাধাৰণ ব্যৱসায়, পাচলি ব্যৱসায় কৰি মাকৰ সৈতে পোহপাল দি আছিল। আজি হঠাৎ তেওঁৰ এই আকস্মিক দুৰ্ঘটনাত আমি সঁচাকৈ মৰ্মাহত হৈছোঁ। আজি সমগ্ৰ ৰঙামাটিবাসী তেওঁৰ প্ৰতি থকা মৰমৰ আদৰ্শ দেখুৱাই আজি ৰঙামাটি স্বতঃস্ফূৰ্তভাৱে বন্ধ দিছে, সকলো দোকান বজাৰ বন্ধ ৰাখিছে, আৰু সকলোৱে মৰ্মাহত হৈছে তেওঁৰ মৃত্যুত। আমাৰ মাজৰ পৰা আজি হেৰাই গৈছে, আমি অতিকে মৰ্মাহত হৈছোঁ। তেওঁ মোৰ বন্ধুৰ দৰেই আছিলে। আমি বিদ্যালয়ৰ দিনৰ পৰাই তেওঁৰ লগতে একেলগে থকা, আৰু তেওঁ অতি শান্ত, অতি অমায়িক স্বভাৱৰ ল'ৰা আছিলে। আজিলৈকে মানে আমি কাৰো লগত কোনোদিন হাই কাজিয়া তেনেকুৱা ধৰণৰ কোনো একো লক্ষ্য কৰা নাই। আৰু তেওঁৰ মাত্ৰ এটি মাতৃৰ সৈতে তেওঁ দুটি প্ৰাণীয়ে ঘৰটিত আছিলে, আৰু মাতৃৰ একমাত্ৰ সমল হিচাপে তেওঁৱেই আছিলে। আৰু তেওঁকো আজি ঈশ্বৰে আমাৰ মাজৰ পৰা লৈ গৈছে। আমি অতিকৈ মৰ্মাহত হৈছোঁ, আৰু তেওঁৰ
বিদেহ আত্মাৰ সদগতিৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেখেতে মানে কি আজি দুৰ্ভাগ্য আমাৰ মাজৰ পৰা হেৰাই গৈছে, ভাইটিয়ে হয়, কি ক'ম মানে ক'বলৈ আজি তাৰ ভাইটিৰ কাৰণে এতিয়া সকলো বজাৰ ব্যৱসায় সদায় বন্ধই কৰি দিছে। দেৰগাঁৱৰ ৰঙামাটিৰ পৰা নৱজ্যোতি ভঁৰালীৰ প্ৰতিবেদন, নিউজ নাও 24/7।